ভদিয়া বানৰ যি পৰিস্থিতি আমি প্ৰাগ নিউজে দেখুৱাই আহিছিলোঁ লাওখোৱা বৃহত্তৰ অঞ্চলৰ প্ৰায় 10খনমান গাঁও বানত প্লাৱিত হৈছে আৰু বান কমিছে বান কমাৰ পিছত দৃশ্য আমি দেখুৱাই আছোঁ আৰু মই য'ত ৰখি আছোঁ এইটো ৰাস্তা আছিলে বুঢ়া চাপৰিৰ অভয়াৰণ্যলৈ সোমোৱা এইটো পথ আছিলে আৰু পথৰ যি অৱস্থা এই অৱস্থা কেমেৰা পাৰ্চনে দেখুৱাই আছে আৰু এই পথৰ বৰ্তমান দেখা গৈছে এটা অংশ নহয় বিভিন্ন অংশ দেখা গৈছে যে যি বানৰ যি প্ৰকোপ আছিলে আৰু যেনেকৈ বানে এয়া উঠুৱাই নিয়াৰ এয়া দৃশ্য আমি দেখুৱাইছোঁ এই পৰিস্থিতি আৰু এয়া আছিলে বুঢ়া চাপৰি অভয়াৰণ্য সোমোৱা যোনটো মূল পথ এই মূল পথটো বৰ্তমান এয়া অৱস্থা আৰু এই পৰিৱেশ দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ অৰ্থাৎ লাওখাৰ বুঢ়া চাপৰিলৈ সোমোৱাৰ যি পৰিস্থিতি সেই পৰিস্থিতি দেখুৱাইছে আৰু ইয়াৰ যি মূল পথ আছে মূল পথ বৰ্তমান জয়ী হৈ গৈছে আৰু অকল এয়াই নহয় ইয়াত কৃষিজীৱী লোক যিসকল আছে তেওঁলোকৰ যি কৃষিৰ অৱস্থা আছিল সেয়া আমি দেখুৱাম কিন্তু ইয়াৰ পূৰ্বে ইয়াত দেখুৱাই আছোঁ এই পৰিস্থিতি বৰ্তমান ইয়াৰ এনেকৈ যাতায়াতৰ অৱস্থা আৰু যাতায়াতৰ যি পৰিৱেশ সেই পৰিৱেশ প্ৰাগ নিউজৰ আমি দেখুৱাই আছোঁ আৰু এই পৰিৱেশৰ মাজতে এনেকৈ মানুহবিলাকে তেওঁলোকৰ এনেকৈ বাইক হওক বা চাইকেল হওক ঠেলি পাৰ কৰিবলগীয়া হৈছে আৰু এনেকৈ খহাই নিছে আৰু খহনীয়াৰ যি কালৰূপ সেই কালৰূপ আমি দেখুৱাই আছোঁ বান শুকোৱাৰ পিছত যি কালৰূপ এই কালৰূপ এতিয়া স্পষ্ট হৈ পৰিছে আৰু যি মূল পথ আছিলে বুঢ়া চাপৰিলৈ যোৱা সেই বুঢ়া চাপৰি বৰ্তমান খহি গৈছে আৰু দেখা গৈছে এখন জেচিপি ইতিমধ্যে দেখা গৈছে এখন মেৰামতি কৰিব তেওঁলোকে মেৰামতি হ'বৰ কাৰণে জেচিপি লগাইছে আৰু জেচিপিখন কোনো চৰকাৰী ফালৰ পৰা নাই স্থানীয় লোকে তেওঁলোকে ইয়াৰ পৰা নিজে এই অহা যোৱাৰ কাৰণে যি ৰাস্তা সেই ৰাস্তা তেওঁলোকে নিজে প্ৰস্তুত কৰি লৈছে আৰু মই কথা পাতিব বিচাৰিম ইয়াৰ স্থানীয় যুৱক আছে তেওঁলোকে জেচিপি লগাই পেলাই নিজে অহা যোৱাৰ কাৰণে যি ৰাস্তা এই ৰাস্তা তেওঁলোকে নিৰ্মাণ কৰিবলগীয়া হৈছে আপোনালোকে এই যোনটো ৰাস্তা অৰ্থাৎ ভদিয়া বানৰ যি প্ৰকোপ আছিলে যেনেকৈ বান শুকাইছে বৰ্তমান দেখা গৈছে ইয়াৰ পৰা বানাকান্তৰ লোক ঘৰলৈ গৈছে আৰু যোনটো মূল পথ আছিলে বুঢ়া চাপৰ যি মূল পথ আছিলে এই পথ ইতিমধ্যে দেখা গৈছে বিভিন্ন স্থানত বিচ্ছিন্ন হৈ পৰিছে আৰু আপোনালোকে নিজে প্ৰস্তুত কৰিবলগীয়া হৈছে কিন্তু এইটো যোনটো পথ আছিলে এইটো গড়কাপ্তানি পথ হয় গড়কাপ্তানি পথৰ পৰা কোনো লোক আহিছিল নাই ইয়াত কোনো লোক অহা নাই চৰকাৰৰ মানুহ ইয়াত অহা নাই এতিয়া কি কৰিম দুখীয়া মানুহ ইয়াত চলা ফিৰা কৰি আছে অসুবিধা হয় সেইকাৰণে আমি নিজে লাগি এইটো ৰাস্তা ভালকে বনাই আছো বুলি এই ৰাস্তাৰ মূল পথটো কিমান জাগাত খহনীয়া হৈছে ইয়াত পিছফালে আছে আৰু আপোনাৰ 2-3 জাগাত আছে এইটো আছে আগফালে 2-3 জাগাত আছে এতিয়ালৈকে কোনো সহায় আমি চৰকাৰৰ পৰা আহি পোৱা নাই গড়কাপ্তানি বিভাগৰ কোনোবা লোক আহিছিল নাই কোনো লোক অহা নাই ইয়াত আজিলৈকে অহা নাই আমি আৰু ভাবিছিলো যে সিহঁতৰ ওচৰত আমি নিজে যাওঁ সিহঁতে আগবাঢ়ি অহা নাই যে সেইকাৰণে আমি ভাবিছোঁ যে আমি নিজে তাত গৈ এটা এই নিমন্ত্ৰণ দি থৈ আহোঁ যে আমাৰ ৰাস্তাটো বেয়া হৈ গৈছে আপোনালোকে কিবা এটা সহায় দিয়ক এতিয়ালৈকে কোনো অহাও নাই আৰু আমি ভাবিছোঁ যে আমি গৈ তাত জনাম তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই বানৰ পিছত যোনটো খহনীয়া ৰাস্তা ঘাটৰ কোনো গুৰুত্ব দিয়া নাই কোনো গুৰুত্ব দিয়া নাই ইয়াত যি কিবা কৰিব লাগে সব আমি পাব্লিকে কৰি আছো এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই ইয়াৰ যোনটো খৰচ এই খৰচটো পাব্লিকে বহন কৰি আছে ন হয় এটা গুৰুত্বপূৰ্ণ কথা যোনটো মেৰামতি কৰি আছে আৰু যোনটো গড়কাপ্তানি পথ আৰু গড়কাপ্তানি পথৰ কথা দেখা গৈছে তেওঁলোকে স্থানীয় ৰাইজে তেওঁলোকে অহা যোৱাৰ কাৰণে যি পথ সেই পথ তেওঁলোকে নিজে নিৰ্মাণ কৰিবলগীয়া হৈছে কিন্তু বানৰ পিছত ইয়াত আপোনাৰ ৰাস্তা ঘাটেই কওক বা আপোনাৰ যোনটো মহামাৰী কওক এইটো ক্ষেত্ৰত স্বাস্থ্য বিভাগেই কওক বা গড়কাপ্তানি বিভাগে তেওঁলোকে পদক্ষেপ ল'বলগীয়া হয় কিন্তু দেখা গৈছে ইয়াৰ ক্ষেত্ৰত কোনো বিভাগে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে যোনবিলাক যাত্ৰী অহা যোৱা কৰিবলৈ তেওঁলোকে ঠেলি ইয়াৰ পৰা পাৰ কৰিবলগীয়া হৈছে অতি পৰিতাপৰ কথা যে বানৰ পিছত যোনটো পৰিস্থিতি হয় ৰাইজে যোনটো মোকাবিলা কৰিব লাগে সেইটো ক্ষেত্ৰত কিন্তু দেখা গৈছে যে ইয়াৰ স্থানীয় যোনটো গড়কাপ্তানি বিভাগেই হওক বা ইয়াৰ যোনটো আপোনাৰ কৃষি বিভাগে কোনো গুৰুত্ব প্ৰদান কৰে আৰু মই দৃশ্য দেখুৱাব মই কেমেৰা পাৰ্চনক দেখুৱাইছোঁ মোৰ সোঁহাতে যোনটো জেচিপি এই জেচিপি এতিয়া আমি পোৱাৰ পিছত দেখা পাইছোঁ যে জেচিপি ইতিমধ্যে ইয়াত তেওঁলোকে কাম চলাই আছে আৰু তেওঁলোকে নিজে কিন্তু পকেটৰ ধন খৰচ কৰি তেওঁলোকে চলাই আছে একমাত্ৰ যাতায়াতৰ কাৰণে গতিকে গড়কাপ্তানি পথটো কিন্তু গড়কাপ্তানি পথ আৰু এইটো বিভাগে গুৰুত্ব ল'ব লাগিছে কিন্তু গুৰুত্ব নলৈ পেলাই স্থানীয় ৰাইজে তেওঁলোকে নিজে খৰচ কৰি জেচিপি লবা নিৰ্মাণ কৰি এজন যুৱকৰো মই কথা পাতিব পাৰিম চেষ্টা কৰি আছোঁ যিহেতু দেখা গৈছে এই পৰিস্থিতি মই দেখুৱাই আছোঁ আকৌ কেমেৰা পাৰ্চনে দেখুৱাই আছে ইয়াত যোনটো বানৰ পিছত পানী শুকাইছে আৰু যোনটো মূল পথ আছিলে বুঢ়া চাপৰিৰ সেই পথ সেই পৰিস্থিতি দেখুৱাইছোঁ আৰু মই কথা দেখুৱাইছোঁ এনেকৈ খহনীয়া
যোনটো খহনি ইয়াৰ পৰা খহাই লৈ গৈছে আৰু ইয়াৰ ইফালে যোনটো ৰাস্তা আছিলে এই ৰাস্তা বৰ্তমান বন্ধ হৈ পৰিছে আৰু এইফালে টমটম মই কেমেৰাখন দেখুৱাইছোঁ এইফালে যোনবিলাক যাত্ৰী তেওঁলোকে অহা যোৱা কৰিব লাগে তাৰ বিপৰীতে ইফালে যোনফালে যাত্ৰা কৰিব লাগে তেওঁলোকে কিন্তু অহা যোৱাৰ কাৰণে যি অসুবিধা সেই অসুবিধাৰ কাৰণে দেখা গৈছে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ কিন্তু গড়কাপ্তানি বিভাগে নল'লে কিন্তু দেখা গৈছে আজি যি পৰিৱেশ বানৰ পিছত সেই পৰিৱেশ দেখা গৈছে যে ৰাস্তা বিভিন্ন স্থানত কিন্তু বিচ্ছিন্ন হৈ পৰিছে আৰু আজি দেখা গৈছে আপোনালোকে নিজে ইয়াত কিন্তু কাম হাতে কাটে আপোনালোকে নিজে লাগিছে কিন্তু বিভাগৰ যোনটো দায়িত্ব বিভাগে কোনো দায়িত্ব কৰা নাই কৰা নাই আপোনালোকে কি ক'ব এতিয়া ক্ষেত্ৰত কি ক'ম সিহঁতে বনাই নিদিয়ে বোলে বনাই দিব লাগিছে চৰকাৰক আহ্বান জনাও যে বনাই দিয়ে বুলি কিন্তু আপোনালোকে নিজে খৰচ নিজে কৰিব লাগিব না গতিকে আমাৰ চলিব লাগিবতো মানুহ অহা যোৱা কেনেকৈ দিগদাৰ হৈ আছে মানুহ মাইকী চাইকী ল'ৰা ছোৱালী লৈ গৈ আছে কেনেকৈ গৈ আছে এতিয়া চৰকাৰে চোৱা নাই নহয় অতি দুখ লগা কথা যিহেতু যে বানৰ পিছত দেখা গৈছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বানপীড়িত লোকৰ যি পৰিৱেশ সেয়া পৰিৱেশ দেখাইছোঁ গতিকে এইদৰে দেখা গৈছে বানৰ পিছত যোনটো বিভাগীয় গড়কাপ্তানি বিভাগে হওক স্বাস্থ্য বিভাগে তেওঁলোকে যোনটো পদক্ষেপ ল'ব লাগিছে সেই পদক্ষেপটো লোৱা দেখা নগ'ল ৰাইজে নিজে কিন্তু ৰাইজে হাতে কামে লাগি গৈছে গতিকে এয়া পৰিৱেশ হৈছে বানৰ পিছত বান শুকোৱাৰ পিছত আৰু এই পৰিৱেশ আমি দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকক